Hello everyone, তোমালোকক আমাৰ চেনেল নলেজ হুব স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ আগত কেইটামান ভেৰি শৰ্ট কোৱেশ্চন এনসাৰ ডিসকাস কৰিম। এক নম্বৰে সেইবোৰ তোমাৰ পৰীক্ষাত আহিব পাৰে, তো এবাৰ চাই যাবা। আৰু তোমালোকে যদি এই পিডিএফটো বিচাৰা তেনেহ'লে তোমালোকে ডেসক্ৰিপশ্যনত মই হোৱাটছএপ গ্ৰুপ লিংকটো দি দিম, তোমালোকে হোৱাটছএপত জইন হ'বা, মই পিডিএফটো তাত দি দিম, তোমালোকে ল'ব পাৰিবা। তো ইয়াৰ প্ৰথম কোৱেশ্চনটো হৈছে হোৱাট আৰ দ্য ফেক্টৰ অন হুইচ মুভমেণ্ট অফ ইনাৰ্চিয়া ডিপেণ্ড। যে মুভমেণ্ট অফ ইনাৰ্চিয়া মানে কি ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে। এইটো কেতিয়াবা তোমালোকৰ 1 মাৰ্ক বা 2 মাৰ্কৰ কাৰণে আহিব পাৰে। তো এইটো 2019ত আহিছিল। এইটো কেনেকৈ লিখিবা, যদি আহে এনেকৈ লিখিবা দ্য ফেক্টৰ অন হুইচ মুভমেণ্ট অফ ইনাৰ্চিয়া ডিপেণ্ড দি এটা ডেছ দি তোমালোকে 1 নম্বৰ দি লিখিবা সাইজ এণ্ড শেপ অফ দ্য বডি। সাইজ এণ্ড শেপ অফ দ্য বডি আৰু 2 নম্বৰ মাছ অফ দ্য বডি। আশা কৰোঁ এইটো বুজি পালা। তাৰপিছত 2 নম্বৰ এটা কোৱেশ্চন আছে যিটো 2019ত আহিছে ৰাইট এ কজ অফ ৰলিং ফ্ৰিকশ্যন। যে ৰলিং ফ্ৰিকশ্যনৰ কাৰণ কি, বা ৰলিং ফ্ৰিকশ্যনৰ এটা কাৰণ লিখিব কৈছে। ৰলিং ফ্ৰিকশ্যনৰ এটা কি লিখিব কৈছে, আমাক কাৰণ লিখিব কৈছে। এতিয়া এইটো তোমালোকে কি লিখিব পাৰা, দ্য মেইন কজ অফ ৰলিং ফ্ৰিকশ্যন ইজ দ্য ডিফৰ্মেশ্যন অফ ছাৰফেচেছ। আৰু এইটো কোৱেশ্চন যিটো আহে 1 মাৰ্কৰ কাৰণে আহিব যে ৰলিং ফ্ৰিকশ্যনৰ কজ কি, ডিফৰ্মেশ্যন অফ ছাৰফেচেছ। তাৰপিছত ইয়াত আৰু এটা ধুনীয়া কোৱেশ্চন আছে, এইটো ইম্পৰ্টেণ্ট হয় যে হোৱাট ইজ দ্য ইউনিট অফ স্প্ৰিং কনষ্টেণ্ট। স্প্ৰিং কনষ্টেণ্টৰ ইউনিট কি, এইটো দুবাৰ আহিছে দেই 15ত আহিছে আৰু 17ত আহিছে। তো স্প্ৰিং কনষ্টেণ্টৰ তোমাৰ ইউনিটটো কি হয়, এইটো মই লিখিব পাৰা নিউটন পাৰ মিটাৰ। কি হয়, নিউটন পাৰ মিটাৰ হয়। তোমালোকে এনেকৈ সজাই লিখিবা পৰীক্ষাত আহিলে 1 মাৰ্কৰ কাৰণে, দ্য ইউনিট অফ স্প্ৰিং কনষ্টেণ্ট ইজ নিউটন পাৰ মিটাৰ। মই ইমান লিখা নাই, মই ডাইৰেক্ট এনচাৰটো লিখিছা, তোমালোকে পৰীক্ষাত আহিলে সজাই লিখিবা, তেনেহ'লে ফুল মাৰ্ক পাবা বা ভাল হয়। তো তাৰপিছত 4 নম্বৰটো চোৱা এমং সলিড লিকুইড এণ্ড গেছেছ হুইচ কেন হেভ অল দ্য মডুলি অফ ইলেক্ট্ৰিচিটি। ইয়াতে আমাক তিনিটা বস্তু কি দিয়া আছে, এটা হয় তোমাৰ সলিড, এটা হয় আমাৰ লিকুইড, এটা লিকুইড আৰু এটা হয় তোমাৰ গেছ। এই তিনিটাৰ ভিতৰত কৈছে কোনটো তোমাৰ মডুলি অফ ইলেক্ট্ৰিচিটি হয়। তো এইটো এনচাৰটো কি হ'ব, সলিড। এইটো এনচাৰটো কি হ'ব তোমাৰ সলিড। এই তিনিটাৰ ভিতৰত যে তোমাৰ সলিড, লিকুইড আৰু গেছেছ, এই তিনিটাৰ ভিতৰত কোনটো তোমাৰ মডুলি অফ ইলেক্ট্ৰিচিটি হয়, এইটো তোমাৰ সলিড হয়। এইটো কেতিয়াবা তোমালোকৰ অপশ্যনেলতো দিব পাৰে তো এইটো তোমালোকে চাবা। তাৰপিছত 5 নম্বৰটো চোৱা। 5 নম্বৰটো কৈছে হোৱাট ডু ইউ মিন বাই টেম্পাৰেচাৰ। টেম্পাৰেচাৰ মানে কি, হোৱাট ডু ইউ মিন বাই টেম্পাৰেচাৰ। এইটো কোৱেশ্চন মই আগত ফিজিক্স 3 নম্বৰ লেকচাৰত কৰি দিয়া আছে, তোমালোকে চাব পাৰে। তাত আৰু এটা কোৱেশ্চন লগোৱা আছে কেনেকৈ আমি ডিগ্ৰী চেলচিয়াছৰ পৰা ফাৰেনহাইটত ল'ব পাৰোঁ। এইটো কোৱেশ্চন ইম্পৰ্টেণ্ট হয়, তো তোমালোকে সেই লেকচাৰটোত চাব পাৰা। এইটো মই কৰাই নিদিওঁ, এইটো মই লিখি দিছোঁ ফিজিক্স পাৰ্ট 3 লেকচাৰ। ইয়াৰ আগত যিটো লেকচাৰ আছে তাত মই এইটো কৰাই দিছোঁ, যে টেম্পাৰেচাৰ ডেফিনেশ্যনটো লিখি দিছোঁ। তো এইটো তাৰ এনচাৰটো চাই ল'বা। তাৰপিছত ইয়াতে 6 নম্বৰটো এটা কোৱেশ্চন দিছে 2017ত আহিছে। আৰু এই টেম্পাৰেচাৰৰ কোৱেশ্চনটো তোমাৰ 2023ত আহিছিল এইটো অলপ চাবা, 2023ত আহিছিল কোৱেশ্চনটো। আৰু ইয়াতে কি কৈছে 6 নম্বৰটো হুইচ ইজ দ্য মিনিমাম ডিষ্টেঞ্চ বিটুইন এ নট এণ্ড এ এণ্টি নট প্ৰডিউচ ইন এ ষ্টেচনাৰী ৱেভ। তো এইটো কি হ'ব, যে হুইচ ইজ দ্য মিনিমাম ডিষ্টেঞ্চ বিটুইন এ নট এণ্ড এণ্টি নট প্ৰডিউচ ইন এ ষ্টেচনাৰী ৱেভ। যে এটা নট আৰু এণ্টি নট প্ৰডিউচ হোৱাৰ কাৰণে, এটা ষ্টেচনাৰী ৱেভত যদি প্ৰডিউচ হয় তাৰ কাৰণে মিনিমাম ডিষ্টেঞ্চটো কি হ'ব, কোনটো হ'ব, মিনিমাম ডিষ্টেঞ্চটো কোনটো হ'ব। ইয়াতে মিনিমাম ডিষ্টেঞ্চটো লিখিব গৈছে। তো এইটো কি হ'ব তোমাৰ, মই এইটো তোমাৰ এনচাৰটো হ'ব, মই এতিয়া লিখি দিছোঁ λ/4। কি হ'ব, λ/4 হ'ব। এইটো মই লিখিবা, এইটো মই এনচাৰটো নিলিখিলোঁ ভুলতে, λ/4 মই ইয়াতে লিখি দিছোঁ এইটো 4 কি হ'ব, λ/4। তাৰপিছত কৈছে এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন হয়, যে 7 নম্বৰটো হোৱাট ইজ পয়জন ৰেচিঅ'। হোৱাট ইজ
পজিশন ৰেচিঅ' এইটো 2016 আহিছে আৰু 2018 আহিছে এইটো কি হয় তোমাৰ যে ইনচাৰ্টটো চোৱা উইদিন দ্য ইলাষ্টিক লিমিট দ্য ৰেচিঅ' অফ লেটাৰেল ষ্ট্ৰেন্থ টু দ্য লংগিটুডিনেল ষ্ট্ৰেন্থ ইজ কল্ড পজিশন ৰেচিঅ' যিটো তোমাৰ লেটাৰেল ষ্ট্ৰেন্থ আছে মানে ৰেচিঅ'টো কাৰ মাজত ৰেচিঅ' এটা হৈছে তোমাৰ লেটাৰেল ষ্ট্ৰেন্থ হা ওপৰত থাকিব আৰু তলত কি হ'ব লংগিটুডিনেল ষ্ট্ৰেন্থ কি হ'ব তলত লংগিটুডিনেল ষ্ট্ৰেন্থ বুঝি পালা ওপৰত কি হ'ব তোমাৰ ওপৰত হ'ব তোমাৰ লেটাৰেল ষ্ট্ৰেন্থ ডিভাইডেড বাই তলত হ'ব তোমাৰ লংগিটুডিনেল ষ্ট্ৰেন্থ আৰু ইহঁতৰ মাজত যিটো ৰেচিঅ' এই ৰেচিঅ'টোকে আমি কি বুলি কোৱা হয় পজিশন ৰেচিঅ' বুলি কোৱা হয় তো এইটো ইম্পৰ্টেণ্ট হয় হা এইবোৰ চাব পাৰা এইটো চাব পাৰা কেতিয়াবা তোমালোকে অপশ্যনতে এইটো বনাই দিব পাৰে তো 2016 আৰু 2018 আহিছিল যে হোৱাট ইজ পজিশন ৰেচিঅ' তো কি হ'ব উইদিন দ্য ইলাষ্টিক লিমিট দ্য ৰেচিঅ' অফ লেটাৰেল ষ্ট্ৰেন্থ টু দ্য লংগিটুডিনেল ষ্ট্ৰেন্থ ইজ কল্ড পজিশন ৰেচিঅ' মানে ওপৰত থাকিব তোমাৰ লেটাৰেল ষ্ট্ৰেন্থ ডিভাইডেড বাই তলত থাকিব তোমাৰ লংগিটুডিনেল ষ্ট্ৰেন্থ তাক কি বুলি কোৱা হয় পজিশন ৰেচিঅ' বুলি কোৱা হয় তাৰপিছত 8 নম্বৰ কোৱেশ্চনটো এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন হয় হা বহুত এইটো কনসেপচুৱেল হয় টৰ্ক এক্টিং অন এ বডি ইজ দ্য ৰটেশনাল এনালগ অফ মানে আমি জানো যে আমাৰ যেটো ৰটেশনাল মোশন আছে সেই ৰটেশনাল মোশনত আমাৰ মানে কি হয় টৰ্কে কাম কৰে হয় না টৰ্কে কাম কৰে এতিয়া লিনিয়াৰ মোশনত সেই টৰ্কৰ নিচিনা কোনে কাম কৰে কথাৰ কোৱেশ্চনটো বুজি পালানে ইয়াতে কৈছে টৰ্ক এক্টিং অন এ বডি ইজ দ্য ৰটেশনাল এনালগ অফ মানে টৰ্ক তোমাৰ যেটো টৰ্ক আছে টৰ্ক এক প্ৰকাৰৰ কি হয় তোমাৰ ফৰ্স হয় তো টৰ্ক যেটো হয় সেই টৰ্কটো তোমাৰ কি হয় ৰটেশনাল মোশনত কাম কৰে ৰটেশনাল মোশনত কি কৰে তোমাৰ মানে কাম হয় বা ৰটেশনাল মোশন ইউজ হয় তো তেনেকুৱা কৈ তোমাৰ লিনিয়াৰ মোশনত সেই টৰ্কৰ নিচিনা কোনে কাম কৰে বুজি পাইছা বা টৰ্কৰ নিচিনা কাক জনা যায় বুজি পাইছা তো এইটো তোমাৰ কোনটো এনসার হ'ব তো এইটো এটা ধুনিয়া কনসেপচুৱেল কোৱেশ্চন হয় এইটো তোমাৰ ফৰ্স হ'ব কোনটো হ'ব তোমাৰ 2 নম্বৰ এনসারটো হ'ব ফৰ্স হ'ব বুজি পালা মানে ফৰ্সে আমাৰ লিনিয়াৰ মোশনত হা আৰু ৰটেশনাল মোশনত কোনে কাম কৰে টৰ্কে মানে লিনিয়াৰ মোশনত ফৰ্স আৰু ৰটেশনাল মোশনত টৰ্ক বুজি পালা তো এইটো তোমাৰ ডিফাৰেন্স আছে ডিফাৰেন্স নহয় এইটো তোমাৰ কনসেপচুৱেল এটা কোৱেশ্চন আছিল আশা কৰোঁ এইটো বুজি পালা 9 নম্বৰটো দেখা লিনিয়াৰ মোমেন্টামৰ কোৱেশ্চন আহি থাকে মই আগৰ তোমাৰ যেটো লেকচাৰ আছিল পাৰ্ট 1 তাত মই এইটো কৰাই দিছিলো তো তোমালোকে চাবা এই টপিকটো বহুত ইম্পৰ্টেন্ট টপিক হয় এই টপিকৰ পৰা যিমান কোৱেশ্চন আছে তোমালোকে কৰি পেলাবা আৰু মই তোমালোকৰ আগত দিবলৈ যত্ন কৰিম এতে ইয়াতে কৈছে যে হোৱাট ইজ লিনিয়াৰ মোমেন্টাম তো ইয়াতে কি হ'ব the linear momentum of a body is the quantity of motion produced by the body it is equal to the product of mass and velocity of the body মানে লিনিয়াৰ মোমেন্টাম মানে তোমালোকে এটা মই লিখিব পাৰা যে ap মানে কি লিনিয়াৰ মোমেন্টাম আৰু m মানে কি মাস আৰু v মানে কি ভেলোসিটি এই মাস আৰু ভেলোসিটিৰ মাজত যেটো তোমাৰ মানে মাস আৰু ভেলোসিটিৰ প্ৰডাক্টটোকে আমি কি বুলি কওঁ লিনিয়াৰ মোমেন্টাম বুলি কওঁ আকৌ এবাৰ কৈছো চোৱা যে লিনিয়াৰ মোমেন্টাম মানে কি p p is equal to m মানে কি mass আৰু v মানে কি velocity এতিয়া product of mass and velocity is called linear momentum বুজি পালা মানে mass আৰু velocity যেটো product সেই productটোকে কি বুলি কোৱা হয় linear momentum বুলি কোৱা হয় ইয়াতে দেখা লাষ্টত মই লিখিছো এটো যে product of mass and velocity of the body বুজি পালা is called কি হ'ব linear momentum আৰু ফৰ্মুলাটো লিখিছো এই ফৰ্মুলাটো তোমালোকে মনে ৰাখিবা p is equal to mv p is equal to mv আৰু পৰীক্ষাত আহিলে এটো লিখি দিবা তেনেহলে এটা ধুনিয়া মাৰ্ক পাবা তো লিনিয়াৰ মোমেন্টাম মানে কি যে মাস আৰু ভেলোসিটি এটো তো প্ৰডাক্ট মানে কি পুৰণ যে এই প্ৰডাক্টটোকে আমি কি বুলি কোৱা হয় লিনিয়াৰ মোমেন্টাম বুলি কোৱা হয় নম্বৰটো চোৱা 10 নম্বৰটো হৈছে is light year a unit of time is light year a unit of time এটো MCQ হয় তো এটো তোমাৰ হয় নে নহয় এটো তোমাৰ শুদ্ধ হয় নে নহয় এটো ক'ব লাগে মই এটো মোৰ শুদ্ধ হয় নে নহয় সৰি is light year a unit of time yes no both yes and no কোনটো হ'ব কোৱাচোন তো এটো তোমাৰ এনসারটো হ'ব no এনসারটো কি হ'ব তোমাৰ no হ'ব যে is light year a unit of time no কিয় তোমালোকে লিখিব লাগিব is light year a unit of distance unit of কি হয় distance হয় তো এইটো আহিব পাৰে এইটো তোমাৰ
ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে ইজ লাইট ইয়াৰ এ ইউনিট অফ টাইম এইটো শুদ্ধ হয়নে নহয় কিয় কাৰণ ইজ লাইট ইয়াৰ এ ইউনিট অফ ডিষ্টেঞ্চ হয় তাৰপিছত 11 নম্বৰটো চোৱা হোৱাট ইজ দ্য ইউনিট অফ কোএফিচিয়েণ্ট অফ লিনিয়াৰ এক্সপানশ্যন যে কোএফিচিয়েণ্ট অফ লিনিয়াৰ এক্সপানশ্যন হা ইয়াত তোমাৰ কি ইউনিটটো কি হ'ব ইউনিটবোৰ চাবা হা ইউনিটবোৰ আহে ইউনিটবোৰ চাবা যে কোএফিচিয়েণ্ট অফ লিনিয়াৰ এক্সপানশ্যনৰ তোমাৰ ইউনিট কি হয় হোৱাট ইজ দ্য ইউনিট অফ কোএফিচিয়েণ্ট অফ লিনিয়াৰ এক্সপানশ্যন তো ইয়াৰ ইউনিটটো কি হয় তোমাৰ এই তোমাৰ কোনটো হ'ব তোমালোকে আগত ক'বা নাপালে এইটো চাবা এনচাৰটো হ'ব তোমাৰ বি নম্বৰটো কি হ'ব তোমাৰ বি নম্বৰটো k to the power -1 তোমালোকে এইটো চাই যাবা ইউনিট কেতিয়াবা 1 নম্বৰ কাৰণ লিখিব পাৰে তেতিয়া লিখিবা দ্য ইউনিট অফ কোএফিচিয়েণ্ট অফ লিনিয়াৰ এক্সপানশ্যন ইজ k-1 তাৰপিছত এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো কি 11 গ'ল ন 10 11 এইটো 12 হ'ব হা এইটো তোমাৰ 12 হ'ব এইটো 12 হ'ব এইটো মিষ্টেক হৈ আছে এক নহয় এইটো 12 হ'ব বাদ দি এইটো তোমালোকে কুৱেশ্যনটো চাবা এইটো 12 হ'ব হা তাৰপিছত কৈছে দ্য ডাইমেনশ্যন অফ প্লাংক কনষ্টেণ্টৰ ডাইমেনশ্যন কি এইটো তোমাৰ ডাইমেনশ্যন এটা উলিয়াব আহিবই হা ডাইমেনশ্যন এটা উলিয়াব আহিব হয়তো পাৱাৰৰ আহিব পাৰে নহ'লে তো প্লাংক কনষ্টেণ্ট নহ'লে ৱাৰ্ক ডান নহ'লে ফ'ৰ্চ মানে যিকোনো এটা তোমালোকৰ ডাইমেনশ্যন উলিয়াব আহিব পাৰে ইম্পালছ নহয় এইবোৰ ইম্পৰ্টেণ্ট হয় তো প্লাংক কনষ্টেণ্টৰ ডাইমেনশ্যনটো কেনেকৈ উলিয়াম তাক মই অলপ এক্সপ্লেইন কৰি দিছোঁ যে আমি জানো আমি জানো যে আমি কি জানো যে ই ইজ ইকুৱেল টু এইচ নিউ জানোনে জানো এইটো আমি জানো তেতিয়াহ'লে এইটো আমি কি কৰিব পাৰোঁ ইয়াৰ পৰা যদি আমি এইচটো ছেপাৰেট কৰোঁ কিমান হ'ব ই বাই কিমান হ'ব নিউ হ'ব এইখিনি কথা বুজি পাইছেনে নাই ই ইজ ইকুৱেল টু এইচ নিউ তো কিমান হ'ব ইয়াৰ পৰা যদি এইচটো আমি উলিয়াই আনো কিমান হ'ব ই বাই নিউ হ'ব এইটো বুজি পালা এইখিনি মই বুজাই লৈছোঁ বুজি পালানে এইটো হৈ গ'ল এতিয়া আমি বস্তুটো কি পালোঁ এইচ ইজ ইকুৱেল টু ই নিউ পালোঁ এতিয়া আমি ই ডাইমেনশ্যন কি হয় জানা যে আমি ই ডাইমেনশ্যনটো জানো যদি তোমালোকে নাজানা এতিয়াও মনে ৰাখি দিয়া ই ডাইমেনশ্যন কি হয় তোমাৰ এম এল স্কুৱেৰ টি মাইনাছ 2 কি হয় এম এল স্কুৱেৰ টি মাইনাছ 2 তো আৰু এইটো কি এইটো ডাইমেনশ্যন কি ই ডাইমেনশ্যন এম এল স্কুৱেৰ টি মাইনাছ 2 আৰু যিটো নিউ আছে এইটো আমি কি লিখিব পাৰোঁ নিউ ইজ ইকুৱেল টু 1/t লিখিব পাৰোঁনে পাৰোঁ এতিয়া এইটো ডাইমেনশ্যন হ'লে কিমান হ'ব টি টু দি পাৱাৰ -1 হ'ব হয়নে নহয় বুজি পালা কথাটো যে আমি নিউ ইজ ইকুৱেল টু 1/t লিখিব পাৰোঁ তেতিয়াহ'লে কিমান হ'ব ইয়াৰ পৰা নিউ ডাইমেনশ্যন কিমান হ'ব তোমাৰ টি টু দি পাৱাৰ -1 হ'ব হয়নে নহয় তো এইটো পালোঁ এতিয়া টি টু দি পাৱাৰ -1 পালোঁ এইটো চাবা তাৰপিছত আমি দেখি এটি কি লিখিব পাৰিম ই ডাইমেনশ্যন কি হয় আমাৰ ই ডাইমেনশ্যন হয় আমাৰ এম এল স্কুৱেৰ টি -2 এইটো মই লিখিব লাগিব -2 এইটো ডিভাইডেড বাই টি -1 এটা যে ক্যালকুলেশন কৰা কি হ'ব এম এল স্কুৱেৰ টি -2 এটা মাইনাছ আছে ওপৰত গ'লে কি হ'ব প্লাছ হ'ব তো কি হ'ব +1 হ'ব তো তেতিয়া এইটো ক্যালকুলেশন কৰিলে কি পাবা এম এল স্কুৱেৰ টি টু দি পাৱাৰ -1 পাবা ইয়াতে অপশ্যনত আছে নি চাবা অপশ্যন আছে নি এম এল স্কুৱেৰ টি -1 এইটো কোৱেশ্চনত আছে নি এইটো লিখা এম এল স্কুৱেৰ টি -1 এইটো বি নম্বৰটোত আছে চোৱা এক নম্বৰটো নহয় সি নম্বৰটো নহয় ডি নম্বৰটো নহয় বি নম্বৰটো আছে চোৱা এম এল স্কুৱেৰ টি -1 টি টু দি পাৱাৰ -1 বুজি পালানে আকৌ এবাৰ কৈছোঁ চোৱা আমি জানো ই ইজ ইকুৱেল টু এইচ নিউ ইয়াতে আমি এইচটো ছেপাৰেট কৰিলোঁ তেতিয়া লিখিব পাৰোঁ ই বাই নিউ হয় নহয় ইয়াতে এইচ বাই ই বাই নিউ ঠিক আছে ঠিক আছে এতিয়া ই ডাইমেনশ্যন কি হয় আমি জানো ই ডাইমেনশ্যন হয় তোমাৰ কিমান হয় ই ডাইমেনশ্যন হয় তোমাৰ এম এল স্কুৱেৰ টি -2 আৰু এইটো ডাইমেনশ্যন কি হয় কাৰণ এইটোক আমি কেনেকৈ লিখিব পাৰোঁ এইটোক আমি লিখিব পাৰোঁ নিউ ইজ ইকুৱেল টু 1/t হয় নহয় তো ইয়াৰ ডাইমেনশ্যন কিমান হ'ব টি টু দি পাৱাৰ -1 হ'ব বুজি পালা তো দুটা যদি ডাইমেনশ্যন জানো তেনেহ'লে বহাই দিওঁ তেনেহ'লে কি কৰিম বহাই দিম তেনেহ'লে যদি আমি বহাই দিওঁ তেতিয়া কি পাম ওপৰত পাম আমি এম এল স্কুৱেৰ টি -2 আৰু তলত পাম আমি টি -1 এইটো যদি কেলকুলেশ্যন কৰোঁ কি পাম এম এল স্কুৱেৰ টি -2 + 1 তেতিয়াহ'লে আমি কি পাম এম এল স্কুৱেৰ টি মাইনাছ প্লাছ মাইনাছ দুয়োটা থাকিলে 1 বৰ্ষকে মাইনাছ আছে সেয়ে -1
এইটো কোন কয় নম্বৰ অপশ্যন আছে বি নম্বৰ অপশ্যনত সেইকাৰণে আমি কি হয় বি নম্বৰ এনসাৰটো ৰাইট হ'ব আমাৰ আশা কৰোঁ বুজি পালা আৰু এইটো কোৱেশ্চন নম্বৰটো 12 হ'ব হা 12 হ'ব তাৰপিছত এইটো 13 হ'ব এইটো অলপ মিষ্টেক হৈ গ'ল এইটো 13 হ'ব ইয়াতে কৈছে কি কৈছে যে an adiabatic process occurs at constant যে adiabatic processটো মানে an adiabatic process occurs মানে occur হয় হা কত at constant কি temperature pressure volume heat কোনটা তোমাৰ কনস্ট্যান্ট হয় এইটো মই লিখিবা ইয়াতে তোমাৰ যেটো হিট আছে সেই হিটটো তোমাৰ কনস্ট্যান্ট সেই হিটটো তোমাৰ কি হয় কনস্ট্যান্ট তো এইটো কথা মই লিখিব হিট হ'ব এনসারটো কি হ'ব তোমাৰ হিট হ'ব কি হ'ব হিট হ'ব তো এইটো চাই ল'বা হিট হ'ব আৰু ইয়াতে কিটামান কোৱেশ্চন আছিল আজি আৰু নকৰাও যে হোৱাট ইজ মিন বাই ডিগ্ৰী অফ ফ্ৰীডম এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন হয় তাৰপিছত হোৱাট ইজ ৰেজনেন্স এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন হয় তাৰপিছত হাউ ডাজ ভিস্কোসিটি অফ লিকুইড চেঞ্জ ইন টেম্পাৰেচাৰ এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন হয় হোৱাট ইজ দ্য ইফেক্ট অফ টেম্পাৰেচাৰ অন দ্য ভিস্কোসিটি অফ লিকুইড এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন হয় দেখিছে কিমান বাৰ আহিছে 2015 2016 2018 কিমান বাৰ আহিছে তো আশা কৰোঁ এইবোৰ বুজি পালা তোমালোকে আৰু কিবা প্ৰবলেম হলে আমাক সুধিব পাৰা আৰু তোমালোকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হবা আমি তাত সেই পিডিএফটো প্ৰভাইড কৰি দিম তো আজি ভিডিওটো চোৱাৰ জন্য সবাইকে ধন্যবাদ জনাইছো আৰু তোমালোকে সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ এভৰিওয়ান